আৰম্ভ হল ৰাস মহোৎসৱ। ৰাস মহোৎসৱক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰ নগৰী মাজুলীত। খোলতাল বাঁহীৰ অমিয়া সুৰে মুখৰিত কৰিছে সত্ৰ নগৰী মাজুলীৰ আকাশ বতাহ। এক কথাত ক'বলৈ গ'লে দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেক্ষিত হৈছে সত্ৰ নগৰী মাজুলী। মাজুলীৰ 12খনকৈ সত্ৰৰ লগতে অৰ্ধশতাধিক ৰংগমঞ্চত অনুষ্ঠিত হৈছে এই ৰাস মহোৎসৱ ভাগি। মাজুলীৰ প্ৰতিখন সত্ৰৰ লগতে ৰংগমঞ্চসমূহত অনুষ্ঠিত ৰাসে আকৰ্ষণ কৰিছে দেশী বিদেশী সকলো লোকক। এয়াই মাজুলীৰ দৃশ্য। মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।